ৰান্ধনীসকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। এই যে জ্বলি আছে চৌকাটো, এইটো গেছ নালাগে, ইয়াত খৰি ব্যৱহৃত হয়। খৰিত ব্যৱহৃত চৌকা আপোনালোকে চাওক, ডিটেইলছত সকলো জানিব। এইটো অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হৈছে। চাওকচোন। প্ৰথমতে ষ্ট'ভটো দেখুৱাই লৈছোঁ, চাওকচোন। এইটো লাইনতো হয়, ইলেক্ট্ৰিকেতো চলে আৰু কাঠৰ গুৰিৰ সৈতে জুই জ্বলে। বহুত ধুনীয়া সূৰ্যা কোম্পানীৰ এইটো চাওক। তাৰপিছত এইটো কেনেকৈ চলাই কি হয় গোটেই টেকনিকখিনি কথা আমাৰ বাহাৰুল দাই ক'ব। দাদা নমস্কাৰ। নমস্কাৰ। কওকচোন এইটো ষ্ট'ভটোৰ বিষয়ে। এইটো হ'ল আপোনাৰ খৰিত জ্বলা চৌকা। হয়, খৰিত জ্বলা চৌকা কওঁ ইয়াক খৰিত জ্বলা চৌকা। ই কি হ'ল আপোনাৰ আপোনাৰ আজি গেছ নাই, আপুনি গেছৰ কাৰণে দৌৰি থাকিব নালাগে। হয়, আপোনাৰ খৰি খুব কম খৰি লাগে। আপুনি 4-5 ডোখৰ খৰি দিব, আপোনাৰ ভাত তৰকাৰী হৈ যাব। হয়, এইখন হোটেলত এইটো খৰি চৌকা দ্বাৰাই চলাই আছে তেওঁলোকে। হয়, আৰু ইয়াত আপোনাৰ খৰিত জ্বলিব শুকান খৰি, কয়লা, শুকান গোবৰ, নাৰিকলৰ বাকলি, গোমধানৰ যিটো থাকে মাজৰটো, হয়, সেইটোৰ পৰা জ্বলিব। আৰু তাৰপিছত ইয়াৰ পৰা চাৰ্জেবল। ইয়াত এটা বেটাৰী আছে, ফেন আছে। হয়, ইয়াক আপুনি এইটো ইয়াত লাগিব। হয়, আৰু এইটো চাৰ্জত যাব। হয়, এইটো চাৰ্জত দিব। এইটো চাৰ্জত যাব। যেতিয়া ফুল চাৰ্জ হৈ যাব, এইটো গ্ৰীণ হৈ যাব। কিমান সময় লাগে এইটো চাৰ্জত? এইটো চাৰ্জ হ'বলৈ আপোনাৰ কণ্টিনিউটো 3 ঘণ্টা, ফুল চাৰ্জ হ'বলৈ 3 ঘণ্টা দিব লাগিব। 3 ঘণ্টা সময় লাগে। এইটো কোন কোম্পানীৰ হেৰি? সূৰ্যা কোম্পানী। এইটো সূৰ্যা কোম্পানীৰ। এইটো দেখুৱাইছোঁ চব বন্ধুসকল, সূৰ্যা কোম্পানী। এইটো সূৰ্যা কোম্পানী। এইটো মাৰ্কেট প্ৰাইচ কিমান? আপুনি ডোৰ টু ডোৰ ডেলিভাৰী দিয়ে? মই ডোৰ টু ডোৰ মানে কি কেতিয়াবা লাগিলে ফ্ৰী থাকিলে আনি দিওঁ। হয়। ইয়াৰ মাৰ্কেট প্ৰাইচ হৈছে ইয়াৰ আপোনাৰ যদি আপোনাৰ ঘৰত ডেলিভাৰী দিয়া হয়, ডেলিভাৰী দিলে আপোনাৰ 3500 টকা। 3500। ইয়াতকৈ কম দামৰো আছে। হয়। ইয়াতকৈ কম দামৰো আছে, 2800 টকাৰো আছে, 2500 টকাৰো আছে। ইয়াত আপুনি 10 কেজি চাউলৰ ভাত ইয়াত বহাব পাৰিব। আপুনি এইটো উঠি দিলেও একো নহয়। হয়। আৰু ইয়াৰ আপোনাৰ 6 মাহৰ যিটো বেটাৰী আছে, বেটাৰীটো 6 মাহলৈকে আমি সলাই দিম। 6 মাহলৈকে গেৰাণ্টি? সলাই দিম, গেৰাণ্টি। আৰু বডিটো ৱাৰেণ্টি আছে 1 বছৰ। বডি কিবা পাৰ্টছ বেয়া হ'লে আমি পাৰ্টছ দিম। আমাৰ যোৰহাটত ক'ত ক'ত আছে এইটো ঠিক কৰাৰ? যোৰহাটত আপুনি দেৰগাঁৱলৈ দিব লাগিব। দেৰগাঁও ক'ত? দেৰগাঁৱলৈ দিলে আপোনাক ঠিক কৰি দিব। হয়। দেৰগাঁও আমি নাম্বাৰ দিম, কণ্টেক্ট নাম্বাৰ দিম। হয়। দেৰগাঁও কণ্টেক্ট নাম্বাৰ দিম, আপোনালোকক ঠিক কৰি দিব। আৰু ইয়াৰ এই ছাইটো এইফালৰ পৰা ওলাই যায়। ছাই কোনফালে ওলাই? এইফালে চাওক, ছাইটো এইফালে ওলাই, ছাইটো এইফালৰ পৰা ওলাই যায়। হয়। অলপ ছাই ওলাব, হ'ব, বেছি নহয়। এইটো কিমান সময়লৈকে কামটো কৰিব পাৰি? ইয়াতে ৰন্ধা বঢ়া কাম কিমান সময়? ৰন্ধা বঢ়া আপুনি যদি পিকনিক যায়, ক'ৰবাত যায়, আপুনি দিনটো চলাই থাকক, একো নহয়। হয়। ফুল চাৰ্জ কৰি যাব, দিনটো একো নহয়। এটা লাইটো জ্বলে ইয়াত, কিন্তু লাইটটো মোৰ লগত নাই। হয়। এটা লাইট আছে, আপোনাৰ গোটেই ৰাতি জ্বলিব কাৰেণ্ট গুচি গ'লে। হয়। সেই লাইটটো লাগিলে আপোনালোকে ল'ব পাৰিব। মোৰ আছে, মই দেখুৱাই দিম। ইয়াত লাইটটো জ্বলে, দাদাও পোৱা নাই। গতিকে ইমানেই ইয়াৰ কাম। ইয়াৰ আপুনি এই গেছৰ দৰে আপুনি কমাব পাৰি। 1 এই বতাহ মাৰি আছে, 2 3 3 নম্বৰলৈকে চলে। চাওক বন্ধুসকল, শুনিছেনে? শব্দ শুনিছেনে? বতাহৰ শব্দ। 3 নম্বৰলৈকে চলে। এইটো 3 নম্বৰলৈকে চলে, এইটো চুইচটো। আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে গেছৰ এতিয়া যি জুইচাই দাম, আকাশলংঘী দামৰ পৰিৱৰ্তে আমাৰ যিসকল ৰান্ধনী সেইসকলৰ বাবে এইটো এটা খুব সুন্দৰ চৌকা। আপুনি কি ক'ব? এনেকুৱা চৌকা আৰু ক'ত ক'ত পাম আমি? চৌকা আপুনি আমাৰ লগত যোগাযোগ কৰিব, আমাৰ নম্বৰত কণ্টেক্ট কৰিব। কণ্টেক্ট নম্বৰটো কৈ দিয়ক। কণ্টেক্ট নম্বৰ 9954871332। আকৌ কওক, ভালকৈ কওক। 9954871332। ধন্যবাদ জনাইছোঁ।